স্বাগতম জনাইছো কুহৰ লাইভেটৰ এই বিশেষ প্ৰতিবেদনৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, সাংস্কৃতিক ৰাজধানী যোৰহাটৰ পৰা আমি আপোনালোকক এক সাংস্কৃতিক সুবতৰা দিবলৈ ওলাইছো। সাংস্কৃতিক ৰাজধানী যোৰহাটৰ দুই উদীয়মান সংগীত শিল্পী, কণ্ঠশিল্পী হৃদয়নন্দ শইকীয়া আৰু স্পন্দনৰ উদ্যোগত সাংস্কৃতিক ৰাজধানী যোৰহাটৰ যি ১ নং সোণাৰী গাঁও আছে, সোণাৰী গাঁৱৰ সেউজপামত এটা নতুনকৈ অত্যাধুনিক সা সঞ্জামেৰে সংযুক্ত ষ্টুডিঅ' মুকলি কৰা হৈছে। আৰু আমাৰ লগত এই যি ষ্টুডিঅ'টোৰ যি মূল উদ্যোক্তা বুলি ক'ব লাগিব হৃদয়নন্দ শইকীয়া আৰু স্পন্দন দা আছে। আমি আপোনালোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এটা খুব সুন্দৰ ষ্টুডিঅ' আজি যোৰহাটত মুকলি কৰা হৈছে, গতিকে কি ক'ব? এই ক্ষেত্ৰত আচলতে মই আজি বহুত সুখী। বহুত দিনৰ পৰা মোৰ এইটো সপোন আছিলে আৰু আজি প্ৰায় ৫-৬ বছৰ মই কাম কৰি আহিছোঁ। ষ্টুডিঅ' এটা খোলাৰ নিজৰ এটা সপোন আছিলে, আজি সেই সপোনটো বাস্তৱত ৰূপায়িত কৰিলোঁ। যথেষ্ট সুখী হৈছোঁ আৰু যোৰহাটৰ ইমানকেইজন গুণী জ্ঞানী ব্যক্তি আহিছে, সেই ক্ষেত্ৰত যথেষ্ট ভাল লাগিছে আজি মনটো। আৰু এই যোগেদি সকলোকে জনাইছোঁ, সকলো আহক আমাৰ ইয়াত কাম কৰক। যিমানখিনি পাৰোঁ আমি সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিম, একে কৈছোঁ। মই এইটোৱে ক'ব বিচাৰিম যে আমি যথেষ্ট কষ্ট কৰিছোঁ, যথেষ্ট আমাৰ আশা আছে। এই আশাখিনি বাস্তৱায়িত কৰিবলৈ আমাক সকলোৰে সহায় আৰু সহযোগিতাৰ প্ৰয়োজন হ'ব। আমি ইয়াত ষ্টেট অফ দি আৰ্ট ফেচিলিটিজ আৰু ইকুইপমেণ্ট ৰাখিছোঁ। সকলোৱে যাতে আহে, এবাৰ চাই যদি আমাৰ কাম ভাল পায়, আমাক অকণমান সহযোগ কৰি পেলাই আমাৰ লগতে একেলগে আগবাঢ়ি যাম সংগীত জগতখনত, তাকেই মই আশা কৰিলোঁ। যোৰহাটত নতুনকৈ আচলতে মুকলি কৰা হৈছে আজি মালহাৰী ষ্টুডিঅ'। এই ষ্টুডিঅ'ৰ আৰু অন্যতম এজন ব্যক্তি আছে বাস্তৱ দা, সংগীত জগতখনৰ এক চিনাকি মুখ। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি প্ৰত্যক্ষভাৱে ইয়াৰ লগত জড়িত হৈছে, কওকচোন অলপ। সৰ্বপ্ৰথমে ক'ব লাগিব যে যিমানে আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিটো ডেভেলপ কৰিবলৈ যিমানে আমাৰ ষ্টুডিঅ' হ'ব, সিমানে সকলোৰে কাৰণে সুবিধা হ'ব। কাৰণ কিয়নো এজন যোৰহাটৰ পৰাই হওক বা শিৱসাগৰৰ পৰাই হওক, ডিব্ৰুগড়ৰ পৰা হওক, অচিনাকি মানুহ এজনে গৈ গুৱাহাটীত গৈ পুতুককৈ কাম এটা প্ৰথম খোজটো দিবৰ বাবে অকণমান অসুবিধা হয়। চ' এতিয়া কি হৈছে, যিহেতু যোৰহাটত নতুন নতুন ষ্টুডিঅ' বহুত হৈছে আৰু আজি মালহাৰৰো অ'পেনিং হ'ল, আৰু ইয়াত ইমান ধুনীয়াকৈ ব্যৱস্থাপনা কৰি গোটেই বস্তু ইকুইপমেণ্টছ ভাল ভাল ইকুইপমেণ্টছ আনি ধুনীয়াকৈ কামখিনি আৰম্ভ কৰিবলৈ লৈছে। আৰু মোক যিহেতু কৈছিলে, অকণমান মই তেওঁলোকক যি যেনেকৈ পাৰোঁ তেনেকৈ সহায় কৰি দিলোঁ। কিন্তু ফাইনেলি আজি আউটপুটটো যিটো ওলাইছে সেইটো ৰাইজে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আৰু তাতোতকৈ ডাঙৰ কথা, আমি তিনিওজনে কথা এটা পাতিছিলোঁ যে ষ্টুডিঅ' এটা খোলাটো ডাঙৰ কথা নহয়, ষ্টুডিঅ'টো খুলি যি মানুহে কাম কৰিব বিচাৰে তেওঁলোকক সহায় কৰি তেওঁলোকৰ আশাখিনি অকণমান আগুৱাই লৈ যোৱাত সহায় কৰি দিয়াটোহে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। চ' আজি ফাইনেলি এটা সকলোৰে সপোন পূৰা হৈছে বুলি ক'ব লাগিব। কিয়নো মানুহে সপোন অকলে দেখিব পাৰে, সাৰ্থক কৰিবলৈ লগ লাগে। ঠিক সেইদৰে এই দুজন বন্ধুৱে লগ হৈ ইজনে সিজনে, আৰু চবতছে ডাঙৰ কথা, এই দুজন বন্ধুৰ বৰ বেছি পুৰণা চিনাকিও নহয়, আজি প্ৰায় ৮-৯ মাহৰ আগৰ চিনাকি। আৰু আজি দুইজনে একেলগে ষ্টুডিঅ' খুলি আপোনালোকৰ সন্মুখত ইমান ধুনীয়া এটা আপোনালোকৰ বাবে ষ্টুডিঅ' মুকলি কৰি দিছে। আশা কৰোঁ সকলোৱে মৰম দিব আৰু আহিবলগীয়া নতুন নতুন গীতবোৰ শুনি থাকিব। আৰু মোৰো নতুন গীত এটা কৰিবলৈ দি থৈছোঁ, ধুনীয়াকৈ কৰি আছে। চ' আশা কৰোঁ আপোনালোকে সোনকালে গীতসমূহ শুনিবলৈ পাব, আৰু আশা কৰোঁ আপোনালোকে মালহাৰক বহুত বহুত যাতে মৰম দিয়ে। ধন্যবাদ। সুন্দৰ এই স্পন্দন আৰু হৃদয় বৰ সুন্দৰকৈ কৰিছে। বাস্তৱে গোটেই ষ্টুডিঅ' ডিজাইন কৰিছে। আজি ৰূপমে ফিতা কাটিছে, ময়ো লগতে আছোঁ, জয়দাদাহঁত আছে। ভাল লাগিছে যোৰহাটত, এইটো কাৰণে ভাল লাগিছে কাৰণ কেলৈ যোৰহাটত আজি 25 বছৰ আগত মই এটা ষ্টুডিঅ' খুলিছিলোঁ, অডিঅ' ৱৰ্ল্ড নামেৰে। আপাৰ আছামত প্ৰথম ডিজিটেল ৰেকৰ্ডিং ষ্টুডিঅ' আছিলে। সেই ডিজিটেল ৰেকৰ্ডিং ষ্টুডিঅ'টো কৰোঁতে যিটো কষ্ট কৰি 25 বছৰ পাৰ কৰিছোঁ, আজি দেখিছোঁ যোৰহাটত 20টা ষ্টুডিঅ' হৈছে। আৰু সেই 20টা ষ্টুডিঅ' হোৱাৰ কাৰণে মই চবতকৈ বেছি ভাল লাগিছে, মোৰ চবতকৈ বেছি ভাল লাগিছে। প্ৰসাৰ কৰিছে, আৰু সেইটো মোৰ চবতকৈ বেছি ভাল লাগিছে। আৰু যোৰহাটখন সাংস্কৃতিক ৰাজধানী যিহেতু আৰু বুলি কোৱা হয়, আৰু এটা নদী যদি মাৰি দিয়া হয়, এটা মিউজিয়ামৰ মূৰতে পৰিব। ওপৰলৈ যদি মাৰি দিয়া হয়, এটা মিউজিয়ামৰ মূৰতে পৰিব, এখন আৰ্টিষ্টৰ মূৰতে পৰিব। সেইকাৰণে চবেই আমি শিল্পী সুলভ মানুহ বা শিল্পী মনৰ মানুহ, সেইকাৰণে এনেকুৱা ষ্টুডিঅ' আৰু যদি আৰু হওক যোৰহাটত, আৰু এইটো এটা ডাঙৰকৈ হওক। সেই কথাখিনি মানে ভাল লাগিছে, তেওঁলোকৰ শুভেচ্ছা দিছোঁ মই এইফালৰ পৰা। আৰু যোৰহাটৰ ৰাইজক মই জনাইছোঁ যে যোৰহাটৰ নতুন ষ্টুডিঅ' হৈছে, এইটো মালহাৰ নামত। আপোনালোকে আহক, কোনোবাই যদি গান গাব বিচাৰিছে বা মিউজিক কম্প'জিশ্যন বিচাৰিছে, আহক। ধন্যবাদ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, এয়া আছিল সামগ্ৰিক পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিলোঁ। যোৰহাটৰ নতুনকৈ আজি উন্মোচন কৰা হৈছে মালহাৰ ষ্টুডিঅ', ১ নং সোণাৰী গাঁৱৰ যি সেউজপামত অৱস্থিত। আপুনিও আহিব পাৰে, সংগীতৰ ক্ষেত্ৰখনত এক সুকীয়া পৰিৱেশ সৃষ্টি কৰিবলৈ এই মালহাৰ ষ্টুডিঅ'ই নিশ্চয়কৈ সক্ষম হ'ব।